হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ ৰুমা ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি এতিয়া মই ক'ত আছোঁ জানেনে? সেয়া আজি আছোঁ বোকাখাট নাট্য মন্দিৰত। আজি আছিল মানে ৰেচন কাৰ্ড বিতৰণ সভা আছিলে। নতুনকৈ যিসকলে ৰেচন কাৰ্ড পাইছে তেওঁবিলাকক ইয়াতে বিতৰণ কৰা হৈছিল আৰু ইয়ালৈকে ময়ো আহিলোঁ। এয়া চাওকচোন, ইয়াৰ ভিতৰৰ পৰিৱেশ ইমান বেছি মানুহ নহয় আৰু ফাইনেলি এতিয়া এইফালে দেখিছে আপোনালোকে আমাৰ বোকাখাট সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়া আহি পালেহি। আৰু এতিয়া তাৰ পিছৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া সকলোৱে মিলি জাতীয় সংগীত পৰিৱেশন কৰিছে, সকলোৱে সহযোগ কৰিছে। সকলোৱে হাত চাপৰি দিব। আৰু এইফালেদি বিধায়ক মহোদয়ে আমি বাজাবাৰী গাঁও পঞ্চায়তৰ জোনমণি বৰা দত্তক আৰম্ভ কৰি কৰিছোঁ। দিছে। এয়া দেখিছে আপোনালোকে। আগবাঢ়ি আহিব পূৰ্ববাহী ডিপিৰ বৰ্ণালী হাজৰিকা গগৈ। আৰু এইফালে বাহিৰৰ পৰিৱেশটো চাওকচোন, ইমান বেছি মানুহ আৰু প্ৰত্যেকৰে পঞ্চায়তে মানে ভাগ কৰি দিয়া হৈছে আৰু তাতে মানে ৰেচন কাৰ্ডবিলাক বিতৰণ কৰা হৈছে। মই অকণমান আপোনালোকক দেখাই দিওঁ বুলি আহিলোঁ বাহিৰৰ পৰিৱেশটো। এয়া চাওকচোন। আৰু আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া বাহিৰত কোনো মানুহেই নাই, বেক চাইডেদি আছে নাট্য মন্দিৰ বেক চাইডেদি সকলোবিলাকে ৰেচন কাৰ্ড লৈ আছে। আৰু এতিয়া আমি ওলাই আহিলোঁ তাৰ পৰা। আৰু আমি তাৰ পৰা গুচি আহিলোঁ। আহি অলপ শ্বপিং কৰিবলৈ আছিলে, সেয়েহে আহিলোঁ এইফালেদি। আৰু আজিলৈ ভিডিঅ'টি ইমানতে সামৰি দিছোঁ। আকৌ নতুন ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। বাই বাই।